২০ নৱেম্বৰৰ দিনটোত নাট্য সম্ৰাট শোণিত গৌৰৱ প্ৰফুল্ল বৰা দিৱস ৰূপে পালন কৰি অহা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অৱদান নাট্যগোষ্ঠীৰ উদ্যোগত নিশা তেজপুৰ বাণ থিয়েটাৰত মঞ্চস্থ হ'ল জ্যেষ্ঠ সাংবাদিক তথা নাট্যকাৰ পুলক কুমাৰ ডেকাৰ পৰিচালনাৰে প্ৰফুল্ল বৰাৰ নাট উপপথ। তেজপুৰৰ কেইবাগৰাকী যশস্বী অভিনয় শিল্পীয়ে সু-অভিনয় কৰা নাটৰ মঞ্চ উদ্বোধন কৰে শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। অসম ৰেপাৰেটৰীৰ বেনাৰত নিবেদিত নাটখনি উপভোগ কৰে কেইবাজনো বিশিষ্ট নাট্যকাৰ তথা সাংস্কৃতিক প্ৰেমীয়ে। তেজপুৰৰে নহয় অসমৰ এজন নাট্যশিল্পী আৰু তেখেতৰ যিটো নাট্য কলাৰ প্ৰতি যিটো তেখেতৰ অনুৰাগ আছিল, এই চহৰৰ পৰা 10 কিলোমিটাৰ ভিতৰৰ এখন গাঁৱত থাকিও তেখেতৰ নাট্য সাহিত্যৰ যিটো চৰ্চা, এই চৰ্চাটোৱে এটা যুগক প্ৰতিফলিত কৰি ৰাখিছিল তেজপুৰ তথা অসমৰ ভিতৰত। তেখেতৰ বিভিন্ন দিশৰ নাট্য, বিভিন্ন বিষয়ৰ নাট্য কলাৰ ওপৰত তেখেতৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাই সফল হৈছে। আৰু তেখেতৰ এটা বিশেষ মন কৰিবলগীয়া যে প্ৰফুল্ল বৰাৰ নাটকৰ যিবিলাক সংলাপ, এই সংলাপৰ তেওঁৰ বিস্তৃত বৰ্ণনা নাথাকে, খুব সংকেতেৰে বুজোৱা কিছুমান সংলাপ তেওঁৰ নাটকত ব্যৱহাৰ কৰে। তেওঁৰ এইটো বিশেষ গুণ যে তেওঁ এই নাটক ৰচনাৰ কাহিনীৰ ক্ষেত্ৰত আমাৰ সেই সময়ত তেওঁৰ জীৱনকালত অসমৰ গাঁৱলীয়া জীৱনৰ বা অসমৰ সমাজ জীৱনৰ, জাতীয় জীৱনৰ বিভিন্ন সমস্যাৰ পটভূমিত যিবিলাক সামাজিক আৰু সাংসাৰিক ঘটনা, সেই ঘটনাবিলাককে তেখেতে নাটকৰ মাধ্যমেৰে প্ৰতিফলন কৰে। আৰু তেখেতৰ যিটো তেখেত অকল যে নাট্য সাহিত্যৰ নাটকৰ যে বা এজন নাট্যকাৰ ইয়েই যথেষ্ট নাছিল, তেখেত এজন কবি আছিল, এজন গীতিকাৰ আছিল, এজন সাহিত্যৰ ভাল ৰচনা কৰা ব্যক্তি আছিল আৰু এজন ভাল নাট্য সংগঠক আছিল। আৰু মই জনাত তেজপুৰত তেতিয়া সংগীত নাটকম নামৰ এটা অনুষ্ঠানে কেইজনমান যুৱক মিলি তাত প্ৰফুল্ল বৰাও সংযোগ হৈছিল। সেই সেই সময়ৰ পৰাই তেজপুৰত এটা যুৱ শক্তিৰ দ্বাৰা এটা নাটকৰ প্ৰচলন, নাটকৰ প্ৰচাৰ, নাটকৰ প্ৰকাশ, নতুনত্ব প্ৰকাশ, এই ইত্যাদিবিলাকৰ চিন্তাৰে সৈতে প্ৰফুল্ল বৰাই বিভিন্ন নাটক কৰিছিল। আৰু তেওঁৰ অলংকাৰ নামৰ নাটকখনে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰত এটা যুগৰ এটা সৃষ্টি কৰিছিল, এটা চাঞ্চল্যকৰ অৱস্থা সৃষ্টি কৰিছিল। আৰু তেওঁৰ নাটকৰ কাহিনীভাগে সাধাৰণ সেই সময়ৰ সমাজ জীৱনৰ কথা কৈছোঁ যে তেওঁৰ নাটকৰ কাহিনীভাগে প্ৰত্যেকজন মানুহৰ প্ৰতিটো পৰিয়ালৰ একোখন ছবি যেন সন্মুখত চাই আছে, এনেধৰণে তেওঁ অংকিত কৰে। নাটক অংকন কৰাৰ ক্ষেত্ৰত প্ৰফুল্ল বৰাৰ এটা বেলেগ প্ৰতিভা আছিল। অসমৰ যিকোনো নাট্যকাৰৰ তুলনাত প্ৰফুল্ল বৰাৰ নাট্যকাৰ হিচাপে সৰ্বশ্ৰেষ্ঠ বুলি সেই সময়ত ঘোষণা হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা ফণী শৰ্মা, বিষ্ণু ৰাভা,
সেইসকলকে ধৰি জীৱনত বহুতৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। আৰু আজি মোৰ অনুজ জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰো শ্ৰদ্ধাঞ্জলি জনালোঁ। বয়স হৈ আহিছে, হয়তো আজিকালি পাছত কোনোবাই মোকো শ্ৰদ্ধাঞ্জলি জনাব, সেই দিনটোলৈ অপেক্ষা কৰি আছোঁ। আৰু প্ৰফুল্ল বৰাৰ লগত মোৰ বৰ নিকট সম্বন্ধ আছিলে। আমি সংগীত নাটকম বুলি এটা অনুষ্ঠান কৰিছোঁ, সেই অনুষ্ঠানতে প্ৰফুল্ল বৰাৰ নাটকৰ জন্ম হৈছিলে। আৰু প্ৰায় 17-18খন নাটক আমি অসমৰ বিভিন্ন জেগাত কৰিছিলোঁ। আজি হ'বলগীয়া উপপথ নাট অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি মঞ্চস্থ কৰিছিলোঁ। আৰু প্ৰফুল্ল আচলতে খুব ভাল বন্ধু আছিল মোৰ একেলগে সমান। মানে আমি আগতে 14 জানুৱাৰী হেৰিটো কেতিয়া হয়, এই শিশু দিৱস 14 নৱেম্বৰ, 14 নৱেম্বৰত দিল্লীত এটা অনুষ্ঠান হয়। সেই অনুষ্ঠানটোৰ নাম আছিল ইণ্টাৰনেশ্যনেল এমেচাৰ থিয়েটাৰ এছ'চিয়েশ্যন। তেওঁলোকে এটা ইণ্টাৰনেশ্যনেল থিয়েটাৰ অৰ্গেনাইজ কৰে, সদায় বেলেগ বিদেশৰ পৰাও আহে, আমাৰ পৰা যাওঁ, আমাৰ সদায় যাওঁ। সেই বছৰ প্ৰফুল্ল মোৰ লগত চিকিৎসাৰ কাৰণে দিল্লীলৈ গৈছিলে, মোৰ লগতে থাকি পেলাই চিকিৎসা কৰাইছিলে। পাছত আমাৰ লগত ঘূৰিও আহিলে। তাৰ পাছৰ বছৰ মই যেতিয়া যাওঁ, সেইবাৰ প্ৰফুল্ল যোৱা নাছিলে, কিন্তু ঘূৰি আহি বঙাইগাঁৱত যেতিয়া অসমীয়া কাগজখন পাওঁ, তেতিয়া প্ৰফুল্লৰ মৃত্যুৰ খবৰটো পাওঁ। আৰু সেই দিনাৰ পৰাই মানে প্ৰফুল্লৰ প্ৰতি মোৰ এটা কি বুলি কোৱা হয়, অন্তৰত দুখ সদায় থাকি গ'ল যে মানুহটোক যোৱাৰ আগতে মানে এবাৰ মাত এষাৰ দিব নোৱাৰিল।